বিলাসীপুৰত চাঞ্চল্যকৰ ঘটনা পথাৰৰ মাজত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ বিলাসীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ঘটনাটো হৈছে পশ্চিম বিলাসীপাৰা গতিপাৰা পথাৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ যুৱতীগৰাকীক এজন যুৱকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ পশ্চিম বিলাসীপাৰা নাইৰ আলাগা আৰক্ষী চকীৰ অন্তৰ্গত ভাটি গতিপাৰাত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে গতিপাৰা পঞ্চম খণ্ডৰ কালামুদ্দিনৰ পুত্ৰ লালচান আলীয়ে সংঘটিত কৰাৰ সন্দেহ এই হত্যাকাণ্ড গাঁওৰক্ষী বাহিনী আৰু নাইৰ আলাগা আৰক্ষী প্ৰশাসনৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আছামীক আটক কৰা হৈছে হত্যাকাৰী বলি হোৱা যুৱতীগৰাকী মকৰিজুৰ বুলি জানিব পৰা গৈছে প্ৰেমজনিত কাৰণত ঘটনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু এগৰাকী আছামীক আটক কৰা হৈছে আজি ৰাতি আনুমানিক 3টামান বজাত আমাৰ গাঁওৰক্ষী বাহিনীৰ তিনিটাই সম্পাদক হওঁ মোৰ নাম নাছিৰুদ্দিন আৰু ইয়াতে নৌচাদ আলী আৰু এইটো উছুমুদ্দিন তাৰমানে এই ল'ৰাটো যোনটো ল'ৰাই হত্যা কৰিলে সিহঁতৰ দেউতা নৌচাদৰ ঘৰত আহিলে অহাৰ পিছত সিহঁতে বিডিবিক ক'লে মোৰ ল'ৰা এটা ছোৱালীক হত্যা কৰিছে তোমালোকে কিবা ব্যৱস্থা কৰা তাৰপিছত আমি আহি কেনে নাইল গাঁৱৰ পোষ্টৰ আইচি ছাৰক ফোন কৰি জনাৰ পিছত 1 ঘণ্টা পিছত আইচি ছাৰ আহিলে অহাৰ পিছত আমি এই প্ৰশাসনৰ লগত সহায় সহযোগিতা কৰি আসামীটো গতাই দিলোঁ আৰু ডেড বডিটো তাক গতাই দিলোঁ ল'ৰাজনৰ দেউতাকৰ নাম কি আছিল ল'ৰাজনৰ দেউতাৰ নাম কালামুদ্দিন আৰু ছোৱালীজনী কোন ফালৰ ছোৱালীজন আমি শুনামতো এতিয়া মাকৰিজোৰা বুলি জানিব পাৰোঁ ল'ৰাজনৰ বয়স কিমান হ'ব ল'ৰাজনৰ বয়স 20 বছৰ হ'ব আৰু ছোৱালী 18 কোন ঠাইত আছিল মৃত ক'ত পালে গুটিপাৰা পাৰ্ট 5 নদীৰ পাৰত